কাপোৰ পিন্ধোতে কেইটামান কথাত গুৰুত্ব দিয়াটো জৰুৰী। আমাৰ যিসকল মেচিয়ৰ লেডিজ আছে, মই তেওঁলোকৰ কথা কৈছোঁ। ধৰি লওক 45 ইয়াৰ্ছৰ ওপৰৰ যিসকল লেডিজ আছে, 70, 75লৈকে 80লৈকে যিসকল লেডিজ আছে, মই তেওঁলোকৰ কথা কৈছোঁ। কেতিয়াবা ধৰি লওক 45 ইয়াৰ্ছৰ লেডিজগৰাকীও কেতিয়াবা হয়তো স্লিম ট্ৰিম বা ফিগাৰ মেইনটেইন কৰিছে, তেতিয়া তেওঁ সকলো ড্ৰেছ পিন্ধিব পাৰে। যদি তেওঁ কনফিডেণ্টলি যিকোনো কাপোৰ এটা পিন্ধিব বিচাৰে, তেতিয়াহ'লে পিন্ধিব পাৰে, যেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিছে। কিন্তু তেওঁৰ বডিটো এটা ছেপত থাকিব লাগিব। কিন্তু আমাৰ দেখা যায় জেনেৰেলি 45ৰ ওপৰৰ যিসকল লেডিজ আছে, তেওঁলোকৰ বডিটো ছেপত নাথাকে। তেওঁলোকে মানে ডে টু ডে লাইফত এক্সাৰচাইজ নকৰে বা বডিটো ষ্ট্ৰেচিং নকৰে কাৰণে কি হয়, য'তে ত'তে ফেটছবোৰ গোট খাই যায়, য'তে ত'তে বডিটো তাৰমানে ধৰি লওক যিটো ছেপত থাকিব লাগে সেই হিচাপত ছেপত নাথাকে, য'তে ত'তে বাঢ়ি যোৱা এনেকৈ দেখা যায়। চ' সেইটো কাৰণে আপোনালোকে কেনেকৈ ড্ৰেছ পিন্ধিব। ধৰি লওক মানে 50 ইয়াৰ্ছৰ এগৰাকী লেডিজে যেতিয়া শাৰীখন পিন্ধে, তেতিয়া সেই 30 ইয়াৰ্ছৰ লেডিগৰাকীয়ে যেনেকৈ পিন্ধে, তেওঁ তেনেকুৱাকৈ পিন্ধিবলৈ নোৱাৰিব। তেওঁ তেনেকৈ পিন্ধিলে কি হ'ব, ধৰি লওক যেনেকৈ প্লেট লৈ পেলাই পিন্ধে, সেই প্লেট লৈ পেলাই পিন্ধিলে কি হ'ব, তেওঁৰ বডিটো যিটো মানে আনছেফ হৈ আছে বডিটো, সেই বডিটো সেই তেনেকৈ দেখা যাব, মানে বস্তুটো খুব এটা ভাল দেখা নাযাব। চ' তেওঁ কি কৰিব লাগিব, তেওঁ শাৰীখন হয়তো এনেকৈ পিন্ধিব, শাৰীখন পেলাই ল'ব পাৰে, নহ'লে বা ডাঙৰ ডাঙৰ প্লেট লৈ পিন্ধিব পাৰে। তেতিয়াহ'লে কি হ'ব, তেওঁৰ বডিটো যিখিনি মানে আনছেফ পৰ্চন আছে, সেই পৰ্চনবোৰ ঢাক খাই থাকিব। তেওঁ আৰু এটা কাম কৰিব পাৰে, যিটো ব্লাউজ আছে আমাৰ ট্ৰেডিশ্যনেল ব্লাউজ, শ্বৰ্ট হেণ্ড ধৰি লওক পিঠি কটা, ডিঙি কটা যিটো মানে ট্ৰেডিশ্যনেল ব্লাউজ আছে, সেই ব্লাউজটো তেওঁ এভইড কৰিব লাগিব। তাৰ ঠাইত তেওঁ পিন্ধিব লাগিব ধৰি লওক ৰাউণ্ড নেক হ'লেও বেছি যাতে কটাকটি নহয় সেইটো চাব লাগিব। তেওঁ ধৰি লওক একদম এনেকুৱা ধৰণৰ এটা ব্লাউজ পিন্ধিব পাৰে, বা বেক চাইডটো অকণমান ধৰি লওক এনেকৈ ৰাউণ্ড চাইড বা এনেকুৱা ধৰি লওক এনেকুৱা কাটটো পিন্ধিব পাৰে, বা হাতটো তেওঁৰ অকণমান দীঘলকৈ পিন্ধিব পাৰে, বা 3/4 হাত পিন্ধিব পাৰে। সেই হিচাপত যদি তেওঁ কাপোৰটো পিন্ধে, আৰু কাপোৰবিলাক পিন্ধোতে সদায় জানিব, আপুনি নিজে গম পাব যে আপোনাৰ বডিটো ছেপত নাই, আনছেফ হৈ গৈছে বডিটো। তেতিয়া আপুনি ক্ষীণ দেখাবৰ কাৰণে, বহুত লেডিজক এনেকুৱা কৰা দেখা যায় যে ক্ষীণ দেখাবৰ কাৰণে টাইট ড্ৰেছ পিন্ধে। সেইটো কিন্তু বৰ অড লাগে দেখিবলৈ। টাইট ড্ৰেছ কেতিয়াও নিপিন্ধিব। আপুনি যি পিন্ধে সকলো বস্তু, সকলো কাপোৰ অকণমান লুজকৈ পিন্ধিব, যাতে আপোনাৰ বডিৰ পৰ্চনবোৰ, মানে যিবোৰ ওলাই গৈছে বেয়া পৰ্চনবোৰ লুকাই যায়। তেতিয়া আপুনি কাপোৰটো পিন্ধিলে আপুনি নিজকে চাব, আপুনি কনফিডেণ্ট ফিল কৰিব। আপুনি শকত হৈ যোৱাটো অপৰাধ নহয়, কিন্তু ভালকৈ কাপোৰ পিন্ধিব নজনাটোহে অপৰাধ বুলি মই ক'ম। ভালকৈ থাকিব নজনাটো। আপুনি যি কেৰি কৰিব, যি পিন্ধিব, আপুনি শকত হৈ গৈছে কোনো কথা নাই, যিটো পিন্ধিব আপুনি সেইটো আপুনি কনফিডেণ্টলি কেৰি কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনাক ভাল দেখাব। যেতিয়া ড্ৰেছ পিন্ধিব, সদায় ড্ৰেছ পিন্ধোতে এটা সাৱধানতা এটা অৱলম্বন কৰিব। কিছুমানে দেখা যায় যে আপোনাৰ চুৰিদাৰ পিন্ধিলে ধৰি লওক যিটো মানে কুৰ্তা, ওপৰৰ কুৰ্তাটো ধৰি লওক আঁঠুলৈকে পিন্ধিলে, তাৰ তলৰ যিটো পেণ্ট পিন্ধে তেওঁলোকে, তলৰ পেণ্টটো চুইচ পিন্ধে, সেইটো খুব বেয়া দেখি। চুইচ পেণ্ট কেতিয়াও পিন্ধিব নালাগে। যেতিয়া আমাৰ মানে এজ হয়, তেতিয়া বডিটো ওপৰৰ চাইডটো কিবা এটা ডাঙৰ হৈ যায়, আৰু তলটো মানে সৰু হৈ যায়, যিটো এংকলৰ যিটো চাইজ সেইটো সৰু হৈ যায়। তো যে মানে চুইচ পিন্ধিলে খুব বেয়া দেখি। সদায় এংকলটো ঢকাকৈ আপুনি কাপোৰ পিন্ধিব, তেতিয়া দেখিব আপোনাৰ মানে চাইজত এটা বহুত ডিফাৰেঞ্চ আহি গৈছে। আৰু এটা কথা চাব, আপুনি ট্ৰেণ্ডত থাকিব লাগিব বুলি তেনেকুৱা কোনো কথা নাই। সেইটো মই ভাবোঁ। আপোনালোকে চাব যে আপোনালোকে যেতিয়া কাপোৰ পিন্ধি মললৈ যাব কাপোৰ কিনিবলৈ, তেতিয়া বিভিন্ন ধৰণৰ ট্ৰেণ্ডৰ কাপোৰ পাব। আপোনাৰ চাইজৰ, আপোনাৰ বয়সৰ লগত মিলাকৈ আপুনি কাপোৰ পাব। কিন্তু সেই ড্ৰেছবোৰ পিন্ধি যদি ট্ৰেণ্ডত আছে বুলিয়ে যদি আপুনি পিন্ধিব বিচাৰে, আপোনাৰ মনটো আপুনি ঠিক কৰিব পৰা নাই যে মই এই কাপোৰটো পিন্ধিম নে নিপিন্ধিম, মোক ভাল দেখিছে নে বেয়া দেখিছে, তেনেকুৱা যদি কনফিউজন থাকে, তেতিয়াহ'লে আপুনি সেই কাপোৰটো পিন্ধাটো একেবাৰে সমীচীন নহয়। সেই ড্ৰেছটো আপুনি একদম নুচুবই, নিপিন্ধিবই। তেনেকৈ জোতাৰ লগতো কথা আহে। আপুনি যিযোৰ জোতা পিন্ধি আপুনি কমফৰ্টেবল পায়, সেই জোতাযোৰ আপুনি পিন্ধক। আপুনি ধৰি লওক এযোৰ হিল পিন্ধিব লাগিব বুলি কোনো কথা নাই। সেই জোতাযোৰ পিন্ধি আপুনি যদি ভালকৈ খোজকেইটা দিব পৰা নাই, তেতিয়াহ'লে সেই জোতাযোৰ পিন্ধাৰ কোনো মানে নাই।
সেই জোতাযোৰ পিন্ধি আপুনি ধুনীয়াকৈ কমফৰ্টেবলি খোজকাঢ়িব পাৰিব লাগিব। আজিকালি ধুনীয়া ধুনীয়া শ্বুজ ওলাই গৈছে, কপকপীয়াকৈ ভৰিত লাগি থাকে, সেই জোতাযোৰ আপুনি পিন্ধিব পাৰে। যিকোনো ড্ৰেছৰ লগত তেনেকুৱা এযোৰ জোতা আপুনি তেনেকুৱা নিজৰ মন পচন্দ মতে কিনিব, পিন্ধিব। যিকোনো ড্ৰেছৰ লগত আপুনি পিন্ধিব পাৰে। আজিকালি শাৰীৰ লগতো বুট পিন্ধে। শাৰীৰ লগত বুট পিন্ধে মানে আপুনি শাৰীৰ লগত আপুনি যিকোনো এজৰ মানুহে বুট পিন্ধিব পাৰে। এইটো কথা নাই যে এনেকুৱা এজৰ মানুহে বুট পিন্ধিব পাৰে। শ্বৰ্ট বুটছ আছে, এইবোৰ আপুনি শাৰীৰ লগত পিন্ধিব পাৰে। আৰু কাপোৰ পিন্ধোতে সদায় মন কৰিব আপোনাৰ ডিঙিৰ এই বস্তুবোৰ, যাতে আপুনি যেতিয়া আপোনাৰ ট্ৰেডিশ্যনেল ব্লাউজটো পিন্ধে, এই বস্তুবোৰ কটা কটি, পিঠি কটা, এইবোৰ বস্তু কটা, এজ হোৱাৰ লগে লগে আমাৰ এইবোৰ বস্তুত এটা ডিফাৰেঞ্চ আহি যায়। সেইকাৰণে মন কৰিব, সকলোৰে নাহে এইটো কথা মই কোৱা নাই, যিসকলে মেইনটেইন কৰিছে তেখেতসকল 30 ইয়াৰ্ছৰ লেডিজসকলৰ নিচিনাকৈ তেওঁলোকে 50, 55, 60 লৈকে তেওঁলোকে থাকি যায়, কিগৰাকীয়ে মেইনটেইন কৰিছে। সেইকাৰণে বডিটো মেইনটেইন কৰাটো খুবেই জৰুৰী, এক্সাৰচাইজ কৰাটো খুবেই জৰুৰী। যিসকলে কৰা নাই, জেনেৰেলি আমাৰ তেনেকুৱা হয় দেখা যায়, ডায়েবেটিছ থকা মানুহবিলাকৰ আপোনাৰ হাতৰ এই পৰ্চনবোৰ ক্ষীণাই যায়, ধৰি লওক ভৰিবোৰ ক্ষীণাই যায়। তেতিয়া আপুনি যদি সেই পৰ্চনবোৰ ওলোৱাকৈ ড্ৰেছ পিন্ধে, তেতিয়াহ'লে খুব বেয়া দেখা যায়, খুব অড দেখা যায়। গতিকে কাপোৰ পিন্ধোতে সদায় খুব এইবোৰ বস্তু আপুনি যেতিয়া ব্লাউজ এটা পিন্ধে, সেই ট্ৰেডিশ্যনেল ব্লাউজটো নিপিন্ধি পেলাই আপুনি ব্লাউজত এটা কলাৰ থকা এটা ব্লাউজ পিন্ধিব পাৰে। তেনেকুৱা ধৰণৰ আপোনাৰ নিজৰ হিচাপত চিলাই ল'ব, সেনেকুৱা ধৰণৰ ব্লাউজ, কলাৰ থকা এটা ব্লাউজ পিন্ধিব পাৰে, হাত দীঘল ব্লাউজ পিন্ধিব পাৰে। তেনেকুৱা ব্লাউজবোৰ পিন্ধিলে শাৰীৰ লগত খুব সুন্দৰ দেখা যায়। আৰু শাৰীখন তেতিয়া আপুনি যদি ব্লাউজটো অকণমান দীঘলকৈয়ে পিন্ধে, একো নোলোৱাকৈ, পেট নোলোৱাকৈ যদি আপুনি দীঘলকৈ পিন্ধে, তেতিয়া আপুনি শাৰীখন যিকোনো ধৰণৰ পিন্ধিব পাৰে। চাব যাতে আপোনাৰ বডিটো লুকাই থাকে। এতিয়া কম বয়সৰ লেডিজসকলে কি কৰে, তেওঁলোকৰ বডিটো উলিয়াই মেলি শাৰীখন পিন্ধে, তেতিয়াহ'লে বেয়া নেদেখি। মানে ফিগাৰটো যেতিয়া তেওঁলোকৰ মেইনটেইন হৈ আছে, ধৰি লওক ফিগাৰটো এটা চাইজত আছে, তেতিয়াহ'লে বেয়া নেদেখি। কিন্তু এতিয়া তেওঁলোকক দেখা দেখি যদি মেচিয়ৰ লেডিজসকলে কাপোৰ পিন্ধে, সেইটো কিন্তু বৰ বেয়া দেখা যায়। সেইটো মন কৰিব। মেকআপৰ ক্ষেত্ৰতো সেই একেই কথা। ধৰি লওক মেকআপ খুব ওপৰা ওপৰিকৈ মেকআপ নলগাব কেতিয়াও, খুব মাইল্ড মেকআপ কৰিব। আৰু মেকআপ কৰাৰ আগতে সদায় প্ৰাইমাৰ ইউজ কৰিব। প্ৰাইমাৰ ইউজ কৰিলে কি হয়, আমাৰ যিটো মানে সৰু সৰু ফাইন লাইনছবিলাক, ৰিংকলছবিলাক আহে, সেই ৰিংকলছবোৰ ঢাক খাই পেলাই আপোনাৰ মেকআপটো সুন্দৰ দেখা যায়। যে প্ৰাইমাৰৰ ওপৰত আপুনি ফাউণ্ডেশ্যন লগাব, তেতিয়া আপোনাৰ মানে স্কিনটো আপোনাৰ স্মুথ দেখা যায়, তেতিয়া আপোনাক ভাল দেখি। আৰু মেকআপ ফাউণ্ডেশ্যনটো লগাওঁতে সদায় মন কৰিব যে আপোনাৰ স্কিনৰ লগত শ্বুট কৰে। ফাউণ্ডেশ্যনটো বহুত মানে লাইট হ'ব লাগে আৰু খুব লাইটকৈ লগাব ফাউণ্ডেশ্যন। আপুনি যেনেকুৱা দেখা যায়, আপোনাৰ চেহেৰাটো যেনেকুৱা হয়, ঠিক তেনেকুৱাই যেন দেখায়, তাৰ অদ্ভুত কিবা এটা যেন নেদেখায়। আপোনাৰ ৰিয়েল ফেচখন থাকিব লাগে আপুনি মেকআপ কৰাৰ পিছতো। তেনেকৈ কাজল লগাওঁতেও মন কৰিব, খুব লাইট আপুনি আই মেকআপ এটা কৰিব। সকলো কৰিব কিন্তু খুব লাইটকৈ কৰিব। যেনেকৈ এইটো মই খোৱাৰ ক্ষেত্ৰতো কওঁ যে সকলো খাব, খুব কমকৈ খাব। মেকআপৰ ক্ষেত্ৰতো সেই একেটা কথাই আহে। সকলো বস্তু ইউজ কৰিব আপুনি, মানে চকুত বা হেৰিত। ধৰি লওক মুখত আপুনি প্ৰাইমাৰ, মইশ্চাৰাইজাৰ লগালে, প্ৰাইমাৰ লগালে, তাৰপিছত আপোনাৰ ফাউণ্ডেশ্যন লগালে, ব্লাছ লগাওঁতেও আপোনাৰ খুব লাইট, একদম লাইটকৈ কৰিব, যাতে আপোনাৰ বস্তু দেখি ভাল লাগে। কিছুমান মেকআপে চকুত ধৰি যায়, সেনেকুৱা মেকআপ কেতিয়াও নকৰিব। কাজল লগাওঁতে খুব লাইটকৈ লগাব। মাস্কাৰা লগাওঁতেও আপুনি 2টা কোট মাস্কাৰা কেতিয়াও নলগাব, এটা কোট লগাব। যেতিয়া আপুনি বেছিকৈ কৰিব মেকআপটো, তেতিয়া আপোনাৰ এজটো আৰু বেছি ওলাই পৰে। যেতিয়া আপুনি লাইটকৈ মেকআপটো কৰিব, আপোনাৰ নেচাৰেল লুকটোও থাকিব, আপোনাৰ দেখিবলৈও ভাল লাগিব, গহীনো লাগিব, সুন্দৰো লাগিব দেখিবলৈ। চ' কাপোৰ পিন্ধোতে আৰু মেকআপ কৰোঁতে খুব সাৱধান হ'ব। এতিয়া আহোঁ আমি চুলিৰ কথালৈ। যেতিয়া আপুনি যদি শকত হৈ গৈছে, আপোনাৰ শ্বল্ডাৰবোৰ ডাঙৰ হৈ গৈছে, তেতিয়া আপোনাৰ শ্বৰ্ট হেয়াৰ আপোনাক খুব বেয়া দেখিব। তেতিয়া আপুনি চুলিখিনি চুটি নকৰিব, দীঘল কৰিব। আপুনি মেলি ৰাখিব পাৰে সুন্দৰকৈ, এটা শ্বেপ দি পেলাই দীঘল কৰিব পাৰে। নহ'লে আপুনি তলতে এটা খোপা বান্ধিব পাৰে, ধুনীয়াকৈ এটা যোৰা বান্ধিব পাৰে তলতে চুলিখিনিত, খুব ভাল দেখিব। অকণ ঢিলাকৈ বান্ধিব। এনেকৈ যদি আমি অকণ সাৱধান হওঁ, তেতিয়া দেখিব আপুনি খুব এজলৈকে আমি ধুনীয়া হৈ থাকিব পাৰোঁ। শকত হৈ যোৱাটো কোনো অপৰাধ নহয়। বহুত অসুখ হ'লেও মানুহে কেতিয়াবা শকত হৈ যাব পাৰে, নিক্ষীণাই, হয়তো তেওঁ অসুখৰ কাৰণে এক্সাৰচাইজ কৰিব নোৱাৰে, কিন্তু তাৰ কাৰণে আপুনি একো ড্ৰেছ নিপিন্ধিবনে, আপুনি একো সুন্দৰ হৈ নাথাকিবনে? সেই তেনেকুৱাতো আপুনি সুন্দৰ হৈ থাকিব পাৰে, কিন্তু ভালকৈ থাকিব নজনাটোহে বেয়া কথা। ধুনীয়াকৈ ড্ৰেছ আপ কৰক, ধুনীয়াকৈ থাকক। কেতিয়াবা আপুনি দেখিব বহুত শকত মানুহ, এগৰাকী শকত লেডি, তেওঁ খুব সুন্দৰ দেখিছে। কিয় সুন্দৰ দেখিছে? তেওঁ হয়তো ধুনীয়াকৈ আছে, ধুনীয়াকৈ ড্ৰেছ আপ কৰিছে, ধুনীয়াকৈ মেকআপ কৰিছে,
তেওঁ নিজকে লুকুৱাবলৈ চেষ্টা কৰা নাই তেওঁৰ যিটো এজ তেওঁৰ যিটো মানে বডিৰ চাইজ সেইটো চাইজতে তেওঁ সুন্দৰকৈ কাপোৰ কানি পিন্ধিছে আৰু সুন্দৰ মেকআপ কৰিছে আৰু সেইকাৰণে তেওঁ ধুনীয়া দেখিছে নিজকে লুকুৱাবলৈ চেষ্টা নকৰিব কেতিয়াও শকত এগৰাকী লেডিক কেতিয়াবা দেখা যায় টাইট কাপোৰ পিন্ধে মানে ক্ষীণ দেখাবৰ কাৰণে সেইটো আৰু বেছি শকতহে দেখায় আপোনাৰ বডিৰ চাইজবোৰ ওলাইহে পৰে তেতিয়া শকত লেডি এগৰাকীয়ে সদায় লুজ ফিটিং কাপোৰ পিন্ধিব লাগে সদায় লুজ হ'ব লাগে কাপোৰটো যাতে আপুনি কনফিডেণ্ট ফিল কৰে আপুনি ইফালে ওলাইছে নেকি সিফালে ওলাইছে নেকি আপুনি চিন্তা কৰি থাকিব লগা নহয় আপুনি ধুনীয়াকৈ খোজকাঢ়ি ধুনীয়াকৈ আপুনি কনফিডেণ্টলি আপুনি যাব পাৰে লুজ ড্ৰেছ এটা পিন্ধিলে ড্ৰেছটো সদায় কেৰি কৰিব কেনেকৈ কেৰি কৰিছে সেইটোৰ ওপৰত আপোনাৰ বিউটিটো নিৰ্ভৰ কৰে কিন্তু সেই ড্ৰেছটো আপুনি কেনেকৈ কেৰি কৰিছে